সংস্কাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ কাৰণে সংস্কাৰ ভাৰতীয়ে সদায় আগভাগ লৈ আহিছে। তেওঁলোকে তৃণমূল পৰ্যায়ৰ পৰা আমাৰ শিশুসকলক কণকণসকলক বা জ্যেষ্ঠসকলক কেনেকৈ ভাৰতীয় সংস্কাৰ দিব পাৰি, আজিৰ পৰা যিটো আমাৰ ৪,০০০ বছৰ পুৰণি সভ্যতা সংস্কৃতি, এই সভ্যতা সংস্কৃতিটো বিশ্বৰ আগত যাতে পৰিচয় কৰি দিব পাৰি, তাৰ কাৰণে সংস্কাৰ ভাৰতীয়ে যিটো উদ্যোগ লৈ আহিছে সেই উদ্যোগলৈ মই প্ৰথমতে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই কৰ্মশালাখনত কবিতা আবৃত্তি, কবিতাটো হ'ল মানুহৰ ভাৱ প্ৰকাশৰ সূক্ষ্ম অনুভূতি, মানুহৰ যেতিয়া সূক্ষ্ম অনুভূতি এটা আহে তেতিয়াই কবিতা হৈ পেলাই সি জন্ম হয়। এই সূক্ষ্ম অনুভূতিৰ যোগেৰে জন্ম হোৱা কবিতা, আদি কবি বাল্মীকিয়ে প্ৰথম কবিতা লিখিছিলে মা নিষাদ। এই কবিতাৰেই আমাৰ পৃথিৱীখনৰ প্ৰথম ভাৱ ভাষা উন্মেষিত হৈছিলে। আৰু এই ভাৱ ভাষা কণ মইনাহঁতৰ যোগেদি বিশ্ব শান্তিৰ কাৰণে, বিশ্বৰ মংগলৰ কাৰণে কিদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ, আৰু সেই উদ্দেশ্য ৰাখি সংস্কাৰ ভাৰতীয়ে কবিতা আবৃত্তি কৰ্মশালাটো ইয়াত অনুষ্ঠিত কৰিছে। আৰু এই কবিতা আবৃত্তিৰ কৰ্মশালাৰ জৰিয়তে আমি আমাৰ সমাজখনক এটি ধাৰণা দিব বিচাৰিছোঁ, যাতে এই সংস্কাৰ ভাৰতীৰ কবিতা আবৃত্তিৰ দ্বাৰাই সমাজখন শুদ্ধ হওক, সমাজখন নিকা হওক, এখন পৰিচ্ছন্ন সমাজ গঢ়ক। এই উদ্দেশ্যেই আজিৰ এই অনুষ্ঠানটো এৰিছে। আৰু আজিৰ এই অনুষ্ঠানটোত প্ৰায় 100 মান ছাত্ৰ ছাত্ৰী এতিয়ালৈকে নাম পঞ্জীয়ন কৰিছে তেওঁলোকে কৰ্মশালাত, কিন্তু সময় আৰু সুবিধা বা আমাৰ ঠাইৰ অভাৱৰ কাৰণে তেওঁলোকক আমি যথোপযুক্তভাৱে সেৱা আগবঢ়াব পৰা নাই। ভৱিষ্যতলৈ আমি আৰু এইখিনি আগবঢ়াই নিম বুলি পেলাই আশা কৰিছোঁ। संपदः द्वेष बुद्धि विनाशाय आत्मज्योति नमस्तुते। आत्मज्योति ब्रह्मज्योति प्रदीपाय गुरु ज्योति नमस्तुते। ইয়াৰ পাছতে আমি সম্বৰ্ধনা জনাম। আপোনালোকে নিশ্চয় কিছু হয়তো জানে যে সংস্কাৰ ভাৰতী অনুষ্ঠানটো কি। সংস্কাৰ ভাৰতী আচলতে ভাৰতৰ এটা অন্যতম সাংস্কৃতিক গোষ্ঠী, যি আমাৰ পৰিচয়, আমাৰ যিটো ভাষা, ঐতিহ্য, কলা কৃষ্টি ধৰি ৰাখিবৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাই আহিছে। আৰু গোটেই ভাৰতবৰ্ষৰে বিভিন্ন অঞ্চলত ভিতৰুৱা গাঁওবিলাকত। আৰু আমি ভাবোঁ সংস্কাৰ ভাৰতীৰ কৰ্মীসকলে আমি বিশ্বাস কৰোঁ যে আপোনালোক আছে কাৰণে আমাৰ ঐতিহ্য, আমাৰ সাহিত্য, আমাৰ সংস্কৃতি জীয়াই আছে। এই কবিতা আবৃত্তি কণ মহিলাসকলে যিদৰে শিকিব, এটা আৰ্হি ল'ব, তেওঁলোকে এটা শিকাব, মই ভাবোঁ যে ই তেওঁলোকৰ আহি থকা জীৱনৰ শৈক্ষিক জীৱনৰ কাৰণে এটা প্ৰথম পদক্ষেপ হ'ব। এই অনুষ্ঠানটো প্ৰথমেই আমি যেতিয়া পৰিকল্পনা কৰিছিলোঁ, আমাৰ লগত দেৱাশীষ শইকীয়া ডাঙৰীয়া আছে, কাৰণ অসমত আবৃত্তিটো এটা হ'ল ক'বলৈ গ'লে গাড়ী গান। এটা সময়ত আমি যদি চাওঁ, আমাৰ বিহু আৰম্ভ হৈছিল আবৃত্তিটো। গতিকে ভাৰতীয় সংস্কৃতি আমি যদি ঘৰৰ কাৰ্যশাস্ত্ৰকে কৰোঁ, যিখিনি ভাৰতীয় সাংস্কৃতিক পৰম্পৰা আছে, সাংস্কৃতিক পৰম্পৰাৰ এটা সময়ত মাতৃস্বৰূপ আছিল আৰু পিতৃস্বৰূপ আছিল আমাৰ আবৃত্তি। কিন্তু কালক্ৰমত লাহে লাহে এই যিটো আবৃত্তি, এই আবৃত্তিটোৱে সমাজত যি ধৰণে গুৰুত্ব পাবলৈ আছে সেই ধৰণৰ গুৰুত্ব পোৱা নাই। যি নহওক, আজি অনুষ্ঠানটোৰ আমাৰ যিহেতু লক্ষ্য কণ্ঠশিশুমন, তেওঁলোকে আবৃত্তি শিকিব। আমি সেইকাৰণে বিশিষ্ট ব্যক্তিসকলক আবৃত্তিৰ ক্ষেত্ৰত আমি অনুৰোধ কৰি আহিছোঁ। গতিকে মই মোৰ এই
সকলোৱে আপোনাৰ এতিয়া আগত জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই ৱৰ্কশ্বপটো বা এই কৰ্মশালাটো সফল হয়। বাবে ইমান 64 কলা থাকোঁতে কবিতাৰ আবৃত্তিৰ প্ৰয়োজন হ'ল। এই যে বাইদেৱে ক'লে ইণ্টাৰনেট আছে, AC ৰুমত আমি ধুনীয়াকৈ টিভি চাই মোবাইলটো চাই ভাত খাই শুই থাকিব পাৰোঁ, কবিতাই আমাক কি দি যাব? আৰু এই কৰ্মশালাত ভাগ লোৱা সকলো কণমানি লৈ মই শুভেচ্ছা জনালোঁ। ইয়াক কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সংস্কাৰ ভাৰতী কামৰূপ জিলাৰ সমিতিয়ে আজি কৈলাশনগৰৰ এই অনুষ্ঠানটি আয়োজন কৰিছে কবিতা আবৃত্তিৰ কৰ্মশালা। আচলতে সাধাৰণতে বহুত কৰ্মশালা হৈ থাকে, বিহু নাচৰ পৰা আৰম্ভ কৰি নাটকলৈকে, কিন্তু কবিতাৰ আবৃত্তিৰ কৰ্মশালা খুব কমেইহে আমি দেখা পাওঁ বা শুনা পাওঁ। এই ক্ষেত্ৰত যিটো কামৰূপ মহানগৰৰ সংস্কাৰ ভাৰতীৰ সমিতিয়ে যিটো আয়োজন কৰিছে, আমি খুব সুখী। আৰু ইয়াত যিধৰণে লোকখিনিয়ে সহযোগিতা কৰিছে, এই উন্নয়ন সমিতিৰ সভাপতিকে ধৰি ইয়াৰ স্থানীয় ৰাইজে সকলো আহি আজি এই প্ৰেক্ষাগৃহটোত উপস্থিত হৈছে সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত লৈ, সেইটো এটা বহুত উৎসাহৰ কথা। আৰু সংস্কাৰ ভাৰতী এটা এনেকুৱা সৰ্বভাৰতীয় অনুষ্ঠান য'ত সাহিত্য কলা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছে। আৰু ই সৰ্বভাৰতীয় অনুষ্ঠান হিচাপে যথেষ্ট সকলোৰে পৰিচিত এটা অনুষ্ঠান। আৰু বিশেষকৈ আমি অসমত কি কৰি আছোঁ যে বিভিন্ন ভিতৰুৱা ঠাইবিলাকত, আজি গুৱাহাটী নগৰীৰে ভাবিব নোৱাৰি, গুৱাহাটী মহানগৰীৰ চুকত যে এই কৈলাশ নগৰখন আছে, ইমান ল'ৰা ছোৱালী ইমান লোক আছে যে ভাবিব নোৱাৰি। কিন্তু তেওঁলোকৰ মাজত যদি আমি আহি আমাৰ কলা সংস্কৃতিৰ বিষয়ে অকণমান হ'লেও কিবা তেওঁলোকক দেখুৱাব পাৰোঁ, ৰাস্তা দেখুৱাব পাৰোঁ। মই অকণমান আগতে কৈছিলোঁ যে আমি সৰুতে কবিতা আবৃত্তি কৰিছিলোঁ, চিঞৰি চিঞৰি আমি গাইছিলোঁ শুৱনি আমাৰ গাঁওখনতি অ ফুল ফুলকীয় জাতীয় কবিতাবিলাক। কিন্তু এতিয়া কি হৈছে, ইংৰাজী মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিয়ে সেই বস্তুখিনি আজিকালি হেৰুৱাই পেলাইছে। তেওঁলোকে বুজি নাপায় কিনো কৈ আছোঁ আমি, কিনো নাই কোৱা, একো বুজি নাপায়। বৰঞ্চ তেওঁলোকে, মই ক'লোঁ অলপ আগতে যে জেক এণ্ড জিল ৱেণ্ট আপ দ্য হিল জাতীয় ৰাইমছবিলাক আওৰাইছে। এতিয়া জেক এণ্ড জিল ৱেণ্ট আপ দ্য হিল, সেইটোৰ লগত আমাৰ পৰিৱেশত, এইটো পৰিৱেশত থকা ল'ৰা ছোৱালীয়ে কেনেকৈ কানেক্ট কৰিব, কেনেকৈ নিজকে সংযোগ কৰিব? গতিকে এই ধৰণৰ কৰ্মশালাবোৰ মই ভাবোঁ যে নিজৰ পৰিৱেশ, নিজৰ সভ্যতা সংস্কৃতিক অহৰহ আগবঢ়াই লৈ যাবৰ কাৰণে যে এনেকুৱা ধৰণৰ কৰ্মশালাৰ বহুত প্ৰয়োজন। আৰু তাৰ কাৰণে কিছুমান অক্লান্ত কৰ্মী আছে আমাৰ মাজত। এই বিশেষকৈ কামৰূপ মহানগৰী যি ছেক্ৰেটেৰী আৰু প্ৰেছিডেণ্ট ডক্টৰ অসীম বৰা, তেখেত নিজেই এজন বৈজ্ঞানিক। আৰু এজন আছে বেদব্ৰত শইকীয়া, এছ'চিয়েট প্ৰফেচাৰ সন্দিকৈ কলেজৰ, লগতে আৰু বহু ব্যক্তি। আৰু লগতে আজি কৰ্মশালাৰ আঁত ধৰিবলৈ আহিছে ৰিচৰ্চ পাৰ্চন হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দেৱাশীষ শইকীয়া। গতিকে এই যে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে নিজৰ ক্ষেত্ৰত তেওঁলোকে একোজন বিশেষ গুণীজ্ঞানী লোক, কিন্তু ইমান সময় দিছে এই সমাজখনৰ প্ৰতি, তেওঁলোকক মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ কৰ্মশালা, এনেকুৱা ধৰণৰ ইণ্টাৰেকশ্যনৰ যোগেদি আমি নিজকে হেৰুৱাই পেলোৱা সময়ত আমাৰ নিজৰ যিটো আমাৰ পৰিচয়, সেই পৰিচয় হেৰাই যোৱাৰ সময়ত যাতে এইখিনি অকণমান হ'লেও নিজক ধৰি ৰাখিবলৈ, নিজৰ শিপা, নিজৰ ঐতিহ্য সভ্যতা ধৰি ৰাখিবলৈ চেষ্টা কৰিব। আৰু তাৰ কাৰণে তেওঁলোক উৎসাহিত হ'ব। তাৰ কাৰণে মোৰ বহুত আশীৰ্বাদ আৰু থাকিল, ধন্যবাদ থাকিল, লগতে কৃতজ্ঞতা থাকিল। ধন্যবাদ। নমস্কাৰ, মই সংস্কাৰ ভাৰতী কামৰূপ মহানগৰৰ সভাপতি, মোৰ নাম ডক্টৰ অসীম বৰা। আচলতে আমি আমাৰ কামৰূপ মহানগৰ কমিটিখনে বহুদিন ধৰি আমি যিখিনি আৰ্ট আমি ফিল কৰোঁ, যিখিনি আৰ্ট কম্পেৰেটিভলি ডাইং আৰ্ট, কাৰণ আবৃত্তি যদিও আমাৰ পৌৰাণিক কলাসমূহৰ ভিতৰত অন্যতম, কাৰণ আমাৰ ব্ৰেডে হওক বা অইনকি আপুনি যদি চাই ভৰতমুটিৰ নাট্যশাস্ত্ৰতে হওক, শব্দৰ প্ৰয়োগ, লয়, ছন্দৰ তাৰ ওপৰত সম্পূৰ্ণ আমাৰ প্ৰয়োগ আছিল। কিন্তু কালক্ৰমত এই আৰ্টটোৱে লাহে লাহে তাৰ পপুলাৰিটি হেৰুৱাইছে, বা ক'ৰবাত নহয় ক'ৰবাত তাৰ চৰ্চা হেৰুৱাইছে। পপুলাৰিটি মাইট বি এ ৰং ৱৰ্ড। গতিকে আমি ভাবিছোঁ যে এই আৰ্টটোক পুনৰ্জীৱিত কৰিবৰ কাৰণে আমাৰ কণ ল'ৰা ছোৱালীখিনিৰ মাজত এই আৰ্টটো লৈ আনিবৰ কাৰণে আমি এই কৰ্মশালাটোৰ আয়োজন কৰিছোঁ। আৰু বিশেষকৈ এই ক্ষেত্ৰত কৈলাশনগৰ উন্নয়ন সমিতি আৰু আমাৰ লগত ইয়াৰ স্থানীয় ৰাইজ আৰু অসম আবৃত্তিৰ লগত জড়িত যিটো অনুষ্ঠান, অসম আবৃত্তি পৰিষদ, তেওঁলোকেও আমাক সহায় সহযোগ কৰিছে।
দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা নহয় এটা কোনে পঢ়িব তুমি পঢ়িবা ন তুমি পঢ়িবা ন তুমি পঢ়িবা পঢ়িবা তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমি লক্ষী গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভাখনো নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি ফুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভাখন নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি ফুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই ভাল পালো ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা পিছে ৰঘুনাথ ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি ফুৰাই পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই গছজোপা কটাৰ বাবে লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ ধন্যবাদ মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শৈশ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে এই সপোনৰ কলৰোণ দেশে দেশে দেশ আছে এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছোঁ কেতিয়াবা সাগৰ পাৰত কেতিয়াবা খেজুৰ তলত নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ মোৰ দেশ মোৰ কল্লোলিত সপোন উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ আদৰ্শৰ কঠিনৰ পৰ্বতমূললৈ ধন্যবাদ তোমাৰ ক্ৰোধত সুৰান্বিত হৈও গীত ৰচো ব্যক্তি সমূহৰ মই সুৰৰ শৰাই যাচো সেই গীতৰ কুসুমেৰে আজি জীৱন জ্যোতিষ্কৰ গীতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে ওপৰে কেৰুৱা মাজত হুকুলা তলত শ্যামল আছে বগাৰ মাজত অশোক চক্ৰ চিত্তা জিলিকি ৰয় আমাৰ জাতীয় পতাকাখনি কদাপি নহয় কিয় Today I am going to say a poem. The poem name is The Rooks by Simia Brownie. The rooks are building on the tree. They will hear everything. Come, oh, what a noise they make in the rainy weather. Good children always speak by turn, but the rooks always talk together. Thank you.